ৰ'ব ঠেলি নিদিব। মোক কিছুমানে ফোন কৰিছে, মেছেজ কৰিছে যে মোৰ কিবা বেমাৰ হৈছে নেকি। আচলতে মোৰ তেনেকুৱা মেজৰ বেমাৰ নহয়, মোৰ সৰু সুৰা বেমাৰটো থাকেই। কিন্তু মই আজি কিছুমান মানে হেল্থৰ বিষয়ে গুৰুত্বপূৰ্ণ কিছুমান কথা ক'ম, যদিও আপোনালোকৰ কিবা কামত আহে। আমি বেমাৰ হ'লে আমি সাধাৰণতে আমি অসমৰ কিছুমান প্ৰাইভেট নাৰ্ছিঙত যাওঁ ভাল ট্ৰিটমেণ্টৰ কাৰণে। কিন্তু তাতে যোৱাৰ পিছত আপোনাক টেষ্টিং কৰাব, টেষ্টিঙৰ ৰিপৰ্টৰ ওপৰত যিটো মেডিচিন দিব লাগে, হয়তো 5টা বা 10টামান মেডিচিন দিলে হৈ যায়। তাতে খুব অতিৰিক্ত মেডিচিন দি দিয়ে, এগাল মেডিচিন দি দিয়ে। ইয়াৰ দৰে মেডিচিন খোৱাৰ ফলত আপোনাৰ কি হয়, ছাইড এফেক্ট হয়, বেলেগ বেমাৰেহে দেখা দিয়ে। তেতিয়া উপায়হীন হৈ আপুনি যেতিয়া চেন্নাই বা হায়দৰাবাদ যাব, বাহিৰত ক'ৰবাত মুম্বাই যায়, য'তেই যায়, বাহিৰত য'তেই যাব, তাতে আপোনাৰ টেষ্টিং কৰিব। টেষ্টিং কৰাৰ পিছত ৰিপৰ্টৰ ওপৰত আপোনাক খুব মেক্সিমাম 5টা বা 10টামান মেডিচিন দিয়ে। আৰু এটা কথা আপুনি মন কৰিব, ব্যায়ামটো, খোজকঢ়াটো, ব্যায়ামটো মেণ্ডেটৰী কৰি দিয়ে। তো সেইকাৰণে মই ক'ব বিচাৰোঁ, ব্যায়ামটো ৰোগৰ পৰা বাচিবলৈ হ'লে ব্যায়ামটো অতি উত্তম।